পানেৰীত অপৰাজিতা দিহানাম দলৰ ৰাস পূজা উদযাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ পানেৰীতো শ্ৰীকৃষ্ণৰ ৰাস পূজাৰ অনুষ্ঠপীয়াকৈ আয়োজন অপৰাজিতা দিহানাম দলৰ উদ্যোগত বৃহত্তৰ পানেৰী অঞ্চলৰ 14 গৰাকী মহিলাই অপৰাজিতা নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন নামৰ এনজিঅ গঠন কৰি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম-কাজ কৰাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দি আহিছে। এইবেলি প্ৰথমবাৰৰ বাবে অপৰাজিতা দিহানামৰ নাম দলে পানেৰীৰ ৰাজহুৱা দুৰ্গা মন্দিৰৰ প্ৰাংগণত ৰাস পূজা উপলক্ষে হোম যজ্ঞৰ আয়োজন কৰি অনুষ্ঠপীয়াকৈ অনুষ্ঠিত কৰে। উপস্থিত মহিলা আমাৰ অপৰাজিতা দলৰ মহিলা সংগঠনটোৰ লগতে আমাৰ ইয়াৰ উপস্থিত ৰাইজসকল সকলোকে আমি ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কিছুদিন পূৰ্বে আমি গোটেই মহিলাখিনি আমি 14জনী বা 15জনীমান মহিলা আছোঁ। আমি একত্ৰিত হৈ পেলাই আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ যে আমি সমাজৰ কিছুমান আমি ভাল কাম কৰি যাবলৈ মানে সক্ষম হ'ম, এনেকুৱা মানে এটা মনোভাৱ লৈ পেলাই আমি গোটেইখিনি এক কথাত আমি ওলাই আহিছিলোঁ। আৰু সেই মৰ্মে আমি যিখিনি উদ্দেশ্যত ওলাই আহিছিলোঁ আমি 20 দিন হ'ল আজিৰ তাৰিখলৈকে, তো আমি গোটেইখিনি কামত ছাকচেছ হৈছোঁ। কিন্তু আমাৰ যিখিনি আমাৰ ইয়াত ধৰক দুৰ্গা মন্দিৰ কমিটিৰ মানুহ আছে বা আমাৰ ওচৰ চুবুৰীয়া ৰাইজ আছে বা আমাৰ যিখিনি সহযোগী গোটেইখিনি যদি আমাক সহযোগ কৰিলে হয়তো আমি আকৌ আগুৱাই যাবলৈ আমি মানে বেছি মানে ভাল লাগিল হয়। কিন্তু আজি আমি দুখিত, আমাৰ ইয়াত মানে বেলেগ নাথাকে, আমাৰ যিখিনি মহিলা আমাৰ গোটেইখিনি আহিছে। আমি বিশেষভাৱে এই মহিলাখিনি আমি কষ্ট কৰি কি কৰিছিলোঁ, আমাৰ ওচৰ চুবুৰীয়াৰ লগতে আমি কিছুমান আমাৰ এই কমিটিৰ মানুহ আমি আগতীয়াকৈ চিঠি দিছিলোঁ বা কিবা কৰিছিলোঁ। কিন্তু আজি ইয়াত দেখা নাপায় আমি দুখিত হৈছোঁ, বহুত বেয়া লাগিছে যে আমাক মানে এনেকুৱা এটা অনুভৱ হৈছে যে তেওঁলোকে আমাক নিশ্চয় বেয়া পায় আৰু সেই যাৰ কাৰণে তেওঁলোকে আমাক এখন্তেক দেখা দি সান্তনা দিবলৈও নাহিল। তো আমাৰ সমাজখনত যদি এনেকুৱা মনোভাৱ লৈ আমি যদি জীয়াই থাকিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন সমাজ হৈয়ে নাথাকে। সেইকাৰণে গোটেইখিনি সমাজ বা তথা যিখিনি আমাৰ মুখিয়াল ব্যক্তি আছে বা আমাৰ ৰাইজ আছে বা আমাৰ যিখিনি সহকৰ্মী আছে সকলোৰে মনোভাৱবিলাক মানে এটা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে আমাৰ মনবিলাক একতাৰে আমি কি কৰিব পাৰোঁ, সমাজখন সুন্দৰভাৱে গঢ়ি লৈ যাব পাৰোঁ। দ্বিতীয়তে আমি কি কৰিছোঁ, আজি আমি যিটো পাতিছোঁ আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী আমি পাতিছোঁ। আমি হয়তো সকলো ইমান চুবা আছে সেইবিলাকক আমি নিমন্ত্ৰণ দিব পৰা নাই, আমাৰ আৰ্থিক সামৰ্থ্য নাই। সেই সামৰ্থ্যখিনি যেতিয়া আমাক সকলোৱে সহযোগ কৰিলেহেঁতেন আমি হয়তো আকৌ আগবাঢ়ি যাব পাৰিলোঁ হয়। কিন্তু তথাপি আমি হাৰ মনা নাই, আমি যিটো মনোভাৱ লৈ পেলাই আগবাঢ়িছোঁ সেই মনোভাৱত যাতে আমি ঈশ্বৰ সহায় থাকে আমি ছাকচেছ হ'ম আৰু এখন সুন্দৰ সমাজ আমি গঢ়িবলৈ সক্ষম হ'ম। এইখিনিয়ে মোৰ ক'বলৈ যদি সান্তনা দিবলৈও নাহিল। তো আমাৰ সমাজখনত যদি এনেকুৱা মনোভাৱ লৈ আমি যদি জীয়াই থাকিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন সমাজ হৈয়ে নাথাকে। সেইকাৰণে গোটেইখিনি সমাজ বা তথা যিখিনি আমাৰ মুখিয়াল ব্যক্তি আছে বা আমাৰ ৰাইজ আছে বা আমাৰ যিখিনি সহকৰ্মী আছে সকলোৰে মনোভাৱবিলাক মানে এটা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে আমাৰ মনবিলাক একতাৰে আমি কি কৰিব পাৰোঁ, সমাজখন সুন্দৰভাৱে গঢ়ি লৈ যাব পাৰোঁ। দ্বিতীয়তে আমি কি কৰিছোঁ, আজি আমি যিটো পাতিছোঁ আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী আমি পাতিছোঁ। আমি হয়তো সকলো ইমান চুবা আছে সেইবিলাকক আমি নিমন্ত্ৰণ দিব পৰা নাই, আমাৰ আৰ্থিক সামৰ্থ্য নাই। সেই সামৰ্থ্যখিনি যেতিয়া আমাক সকলোৱে সহযোগ কৰিলেহেঁতেন আমি হয়তো আকৌ আগবাঢ়ি যাব পাৰিলোঁ হয়। কিন্তু তথাপি আমি হাৰ মনা নাই, আমি যিটো মনোভাৱ লৈ পেলাই আগবাঢ়িছোঁ সেই মনোভাৱত যাতে আমি ঈশ্বৰ সহায় থাকে আমি ছাকচেছ হ'ম আৰু এখন সুন্দৰ সমাজ আমি গঢ়িবলৈ সক্ষম হ'ম। এইখিনিয়ে মোৰ ক'বলৈ। প্ৰজ্বলনৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে আশীৰ্বাদ কৰক আৰু ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিলোঁ আৰু আমাৰ দলটি যাতে উজ্জ্বল ভৱিষ্যত হয়, লগতে আমি যাতে সমাজৰ বিভিন্ন ভাল কামবোৰ কৰি যাব পাৰোঁ তাৰ বাবে আমাক উদ্দীপনা যোগাওক আৰু সেয়াই আমি কামনা কৰিলোঁ। মোৰ নাম অপৰাজিতা আৰু আমি 14জনীয়া দল এটি আৰু আমি অপৰাজিতা দলটোৱে অকল যে নামেই কৰিছোঁ ঠিক এনেকুৱা নহয়। কেইদিনমান আগতে আমি বিষ্ণুৰাভা দিৱস উদযাপন কৰিছোঁ, ইয়াৰ আগত স্বাধীনতা দিৱস পালন কৰিছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি কাম কাজবিলাক কৰোঁ। লগতে আমি দুখীয়া শ্ৰেণীৰ যদি কিবা কাম কাজবিলাকত পিছুৱাই আছে সেইবিলাকতো আমি তেওঁলোকক সহায় সহযোগ আগবঢ়াওঁ। এইবিলাকেই আৰু মুঠতে সমাজৰ বিভিন্ন ভাল কামবোৰ আমি কৰিবলৈ মনস্থ কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।